নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ এডুকেশ্যন বিষয়ৰ অধ্যায় নম্বৰ 4 এ মনোবিজ্ঞান আৰু শিক্ষা এই ইউনিটটোৰ পৰা কেইটামান বছা 2 নম্বৰৰ চমু প্ৰশ্নৰ উত্তৰ, যিকেইটাৰ মাজৰ পৰা তোমালোকৰ ফাইনেলত অহাৰ সম্ভাৱনীয়তা আছে। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও তোমালোকে আগৰ ইউনিট কেইটাৰ 2 নম্বৰৰ উত্তৰসমূহ যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। কুৱেশ্যন নম্বৰ 1, মনোবিজ্ঞান কি? উত্তৰটো হ'ব সাইকোলজি শব্দটো দুটা গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে, সাইকি আৰু লগছ। সাইকি শব্দৰ অৰ্থ সোল বা আত্মা আৰু লগছ মানে আলোচনা বা অধ্যয়ন কৰা। গতিকে উৎপত্তিগত অৰ্থৰ দিশৰ পৰা মনোবিজ্ঞানক আত্মা সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞান বুলি গণ্য কৰা হয়। আধুনিক যুগত মনোবিজ্ঞান এক বিজ্ঞানসন্মত বিষয় হিচাপে পৰিগণিত হৈছে। বৰ্তমানে ইয়াক এক বিজ্ঞান বুলি বিবেচনা কৰা হৈছে, যি ভিন ভিন পৰিপ্ৰেক্ষিতত মানসিক প্ৰক্ৰিয়া, অভিজ্ঞতা আৰু আচৰণ সম্বন্ধে অধ্যয়ন কৰে। কুৱেশ্যন নম্বৰ 2, এছ'চিয়েশ্যনিষ্ট স্কুল বুলিলে কি বুজা? উৎপত্তিগত অৰ্থৰ দিশৰ পৰা মনোবিজ্ঞানক আত্মা সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞান বুলি গণ্য কৰা হৈছিল, কিন্তু এই ধাৰণা বিভিন্ন সময়ছোৱাত সমালোচনাৰ সন্মুখীন হৈছিল। 18শ শতিকাত এছাম মনোবিদে মনোবিজ্ঞানৰ আন এটি ধাৰণা দাঙি ধৰিছিল। তেওঁলোকৰ মতে মনোবিজ্ঞান হৈছে মনৰ বিজ্ঞান। দাৰ্শনিক হিউম মিল বেইনৰ মতে মানৱ মন কেতবোৰ ভাৱৰ সমষ্টি। মনৰ পৰাই সকলো ধৰণৰ ধাৰণাৰ উৎপত্তি হয়। এই তিনিগৰাকী বিখ্যাত চিন্তাবিদৰ চিন্তাধাৰাক এছ'চিয়েশ্যনিষ্ট স্কুল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 3, মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বুলি কোৱা হয়? ব্যাখ্যা কৰা। আমি বিভিন্ন পৰিস্থিতিত যিবিলাক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰোঁ বা ক্ৰিয়া সম্পাদন কৰোঁ সেয়াই আচৰণ। মনোবিজ্ঞানত আচৰণ শব্দটো এক বহল অৰ্থত ব্যৱহৃত হয়। আচৰণে এজন ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক ক্ৰিয়াসমূহ অন্তৰ্ভুক্ত কৰে। বিভিন্ন ধৰণৰ শাৰীৰিক তথা যান্ত্ৰিক ক্ৰিয়াসমূহ যেনে শাৰীৰিক কাৰ্যত লিপ্ত হোৱা, দৌৰা, জঁপিওৱা, খোজকঢ়া আদি, মানসিক আৰু বৌদ্ধিক ক্ৰিয়া যেনে প্ৰত্যক্ষ কৰা চিন্তন, যুক্তি প্ৰদৰ্শন, স্মৰণ কাৰ্য আদি। আৱেগিক অভিজ্ঞতা যেনে ক্ৰোধৰ অনুভূতি, সুখ দুখৰ অনুভৱ আদি সকলো আচৰণৰ বহল পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়। মনোবিজ্ঞানে এই আচৰণসমূহৰ বিষয়ে অধ্যয়ন কৰাৰ বাবে ইয়াক আচৰণৰ বিজ্ঞান বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4, জৈৱিক বা শাৰীৰিক মনোবিজ্ঞান কি? উত্তৰটো হ'ব মনোবিজ্ঞানৰ এবিধ শাখা হিচাপে জৈৱিক বা শাৰীৰিক মনোবিজ্ঞানে মানুহৰ শৰীৰৰ ভিন ভিন অংগ প্ৰত্যংগ যেনে ইন্দ্ৰিয়সমূহ, স্নায়ুতন্ত্ৰৰ কাৰ্য, গ্ৰন্থসমূহৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰে। এই ভাগৰ মতে শাৰীৰিক বিভিন্ন কাৰ্যপ্ৰণালীয়ে মানুহৰ আচৰণৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায়। সেয়েহে মনোবিজ্ঞানত মানৱ শৰীৰ সম্বন্ধে লগতে শাৰীৰিক ক্ৰিয়া আৰু মনৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা হয়। কুৱেশ্যন নম্বৰ 5, মনোবিজ্ঞানৰ দুটা শাখাৰ নাম উল্লেখ কৰা। মনোবিজ্ঞানৰ দুটা উল্লেখযোগ্য শাখা বা ভাগ হৈছে শিক্ষা মনোবিজ্ঞান। ব্যৱহাৰিক মনোবিজ্ঞানৰ সকলোতকৈ উল্লেখযোগ্য আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় শাখাটোৱেই হৈছে শিক্ষা মনোবিজ্ঞান। ইয়াত শিক্ষাৰ্থীয়ে হৈছে অধ্যয়নৰ কেন্দ্ৰস্বৰূপ। শিক্ষাৰ ঘাই উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীৰ আচৰণ সংশোধন কৰা। শিক্ষা মনোবিজ্ঞানে শিক্ষাবিদসকলক শিশুৰ আচৰণ সম্বন্ধে অৱগত হোৱাত সহায় কৰে আৰু লগতে তেওঁলোকৰ আচৰণজনিত সমস্যাসমূহ সমাধানৰ পথ নিদৰ্শন দিয়ে। এই ধাৰণাটোৱে ব্যক্তিৰ শৈশৱকালৰ পৰা প্ৰাপ্তবয়স্ক কাললৈকে বিকাশৰ বিভিন্ন স্তৰৰ তথা আনুষংগিক বৈশিষ্ট্যসমূহ অধ্যয়ন কৰে। ইয়াৰ উপৰিও শিক্ষকসকলক ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন সাপেক্ষে পাঠ্যক্ৰম আৰু শিক্ষণৰ পদ্ধতি প্ৰস্তুতকৰণত বিশেষভাৱে সহায় কৰে। মনোবিজ্ঞানৰ অন্য এটা ভাগ হৈছে নম্বৰ 2, পৰিৱেশীয় মনোবিজ্ঞান। পৰিৱেশীয় মনোবিজ্ঞানে পৰিৱেশৰ বিভিন্ন অৱস্থা আৰু কাৰণসমূহ যেনে তাপমাত্ৰা, পৰিৱেশীয় প্ৰদূষণ,
আৰ্দ্ৰতা, প্ৰাকৃতিক দুৰ্যোগ আদিয়ে মানৱ আচৰণৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে আলোচনা তথা অধ্যয়ন কৰে। পৰিৱেশীয় মনোবিজ্ঞানীসকলে বৰ্তমানে কেতবোৰ নতুন বিষয় যেনে পৰিৱেশৰ আৱৰ্জনাৰ বিজ্ঞানসন্মত দূৰীকৰণৰ ব্যৱস্থা, শক্তি সংৰক্ষণ, বৰষুণৰ পানী সংগ্ৰহ আৰু সংৰক্ষণৰ ব্যৱস্থা, জনসংখ্যা বিস্ফোৰণ আদিৰ ওপৰত গৱেষণা হাতত লোৱা দেখা গৈছে। কুৱেশ্যন নম্বৰ 6, মনোবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ নিজস্ব পৰিধি বা পৰিসৰ আছে। মূলতঃ মনোবিজ্ঞানে মানৱ অভিজ্ঞতা তথা আচৰণ অধ্যয়ন কৰে। মনোবিজ্ঞানে প্ৰথমে আচৰণৰ উৎপত্তিৰ কাৰণসমূহ বিচাৰ কৰে আৰু তাৰ পাছত আচৰণৰ স্বৰূপ বা প্ৰকৃতি অধ্যয়ন কৰে। মানুহৰ সজ্ঞান মন তিনিটা উপাদানেৰে গঠিত। সেইকেইটা জ্ঞান, অনুভূতি আৰু ইচ্ছা। এইকেইটাৰ যথাক্ৰমে সজ্ঞান, ক্ৰিয়া প্ৰবৃত্তি, অনুভূতি বা আৱেগিক দিশ বুলিও কোৱা হয়। মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত সজ্ঞান মনৰ দিশসমূহকো অন্তৰ্ভুক্ত কৰা হয়। মনোবিশ্লেষণকাৰীসকলে নিজ্ঞান মনৰ ওপৰত নানা ধৰণৰ অধ্যয়ন তথা পৰীক্ষা নিৰীক্ষা চলাই প্ৰমাণ কৰিছে যে মানৱ আচৰণৰ ওপৰত নিৰ্জ্ঞান মনে যথেষ্ট প্ৰভাৱ পেলায়। সেয়েহে মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত সজ্ঞান মনৰ অধ্যয়নৰ বাহিৰেও নিৰ্জ্ঞান মনৰ বিভিন্ন দিশসমূহ সাঙুৰি লোৱা হয়। কুৱেশ্যন নম্বৰ 7, শিশু মনোবিজ্ঞান বুলিলে কি বুজা? মনোবিজ্ঞানৰ এটি বিশেষ বা প্ৰয়োজনীয় ভাগ হৈছে শিশু মনোবিজ্ঞান। এইবিধ মনোবিজ্ঞানে ঘাইকৈ শিশুৰ আচৰণজনিত সমস্যা আৰু বিকাশ সম্বন্ধে আলোচনা কৰে। শিশুসকলৰ স্বকীয় বৈশিষ্ট্য আৰু বিকাশৰ বিভিন্ন দিশ আছে। বিখ্যাত ফৰাচী দাৰ্শনিক আৰু শিক্ষাবিদ ৰুছোৱে কৈছিল, এ চাইল্ড ইজ এ চাইল্ড বিফৰ হি ইজ এ মেন। শিশুসকল প্ৰাপ্তবয়স্কসকলতকৈ সম্পূৰ্ণ পৃথক। তেওঁলোকৰ ধ্যান ধাৰণা, বুদ্ধি, আৱেগ অনুভূতি আদি স্বকীয়। গতিকে শিশু মনোবিজ্ঞান মনোবিজ্ঞানৰ এক বৃহৎ শাখাৰূপে পৰিগণিত হৈছে আৰু শিশুৰ শিক্ষাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কুৱেশ্যন নম্বৰ 8, নৈদানিক মনোবিজ্ঞান কি? উত্তৰটো হ'ব, নৈদানিক মনোবিজ্ঞানে ব্যক্তিৰ মানসিক অসুস্থতা সম্বন্ধে আলোচনা কৰে। ই মানসিক অসুস্থতাৰ কাৰণ, চিকিৎসা আৰু প্ৰতিৰোধ ব্যৱস্থাৰ ওপৰত অধ্যয়ন কৰে। ইয়াৰ আনুষংগিক আৰু এটা বিষয় হৈছে মনোবৈজ্ঞানিক পৰামৰ্শদান। এনে মন সম্বন্ধীয় পৰামৰ্শদান ব্যৱস্থাই এজন ব্যক্তিক বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আৰু জীৱনৰ কঠোৰ সমস্যাবোৰ সমাধানৰ পথ বিচৰাত সহায় কৰে। কুৱেশ্যন নম্বৰ 9, শিক্ষা আৰু মনোবিজ্ঞানৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা। শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত এক নিবিড় সম্বন্ধ আছে। তলত শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত থকা দুটা সম্বন্ধৰ বিষয়ে আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1, মনোবিজ্ঞানে মানুহ তথা প্ৰাণীৰ আচৰণ অধ্যয়ন কৰে আৰু শিক্ষাই সেই আচৰণৰ পৰিৱৰ্তন, পৰিশোধন আৰু উন্নতি সাধন কৰে। মনোবিজ্ঞানৰ জৰিয়তে শিশুৰ আচৰণ সম্বন্ধে জ্ঞান পোৱা যায় আৰু শিক্ষাৰ দ্বাৰা সেই আচৰণৰ পৰিশোধন কৰা হয়। পইণ্ট নম্বৰ 2, শিক্ষাৰ লক্ষ্য দৰ্শনে নিৰ্ধাৰণ কৰে যদিও এই লক্ষ্যত উপনীত হোৱাত মনোবিজ্ঞানে সহায় কৰে। শিশুক সৎ, নম্ৰ, ভদ্ৰ আৰু সাৰ্থক আচৰণত অভ্যস্ত কৰি তোলাই শিক্ষাৰ লক্ষ্য। মনোবিজ্ঞানে শিশুৰ দৈহিক, মানসিক অৱস্থাৰ প্ৰকৃত বিৱৰণ দিয়াৰ পাছত শিক্ষাৰ দ্বাৰা সিহঁতৰ আচৰণ গঠন আৰু পৰিৱৰ্তন সাধন কৰা হয়। কুৱেশ্যন নম্বৰ 10, কোনে আৰু কেতিয়া মনোবিজ্ঞানৰ ওপৰত প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰিছিল? উত্তৰটো হ'ব 1590 খ্ৰীষ্টাব্দত ৰুডলফ গোলেক নামৰ মনোবিদজনে মনোবিজ্ঞানৰ ওপৰত প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰিছিল। এই গ্ৰন্থখনৰ নাম আছিল চাইক'লজিয়া। মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে। যদিহে উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। কি বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰাটো বিচাৰা সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক অকণমান হ'লেও মূল্য দিব পাৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।